টাইমেট ষ্টুডিঅ'ত মই চুম ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰা সকল এতিয়া সাৱধান হওক কিয়নো বিপদ ঘণ্টা বাজিব এতিয়া বেদখলকাৰী সকলৰ বাবে আৰু ধুবুৰীত 50,000 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ আৰু এতিয়া তাৰ বাবে সাজু হৈছে বুলডোজাৰ যেতুকে এতিয়া বিপদ ঘণ্টা বাজিব এতিয়া বেদখলকাৰী সকলৰ মাজত আৰু ধুবুৰীত 50,000 বিঘা ভূমিত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু তাৰ বাবে সাজু কৰিছে বুলডোজাৰ লৈ আহিছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং আমি জনাইছো এতিয়া টাইম 8ৰ দৰ্শকক যে এতিয়া ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰা সকল সাৱধান হওক কিয়নো ৰাজ্যত এতিয়া যিহেতুকে শীঘ্ৰেই বিপদ ঘণ্টা বাজিব পাৰে খ বেদখলকাৰীৰ আৰু লগতে চৰকাৰী ভূমি খালি কৰিবলৈও কঠোৰ সকিয়নি দিছে বেদখলকাৰীক এতিয়া চৰকাৰী ভূমি খালি কৰিবলৈও সকিয়নি দিছে বেদখলকাৰীক আৰু 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ আৰু ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান লগতে একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব আৰু বেদখলকাৰীলৈ কঠোৰ সকিয়নি দিছে মন্ত্ৰী অশোক সিংহলে আমি এই মুহূৰ্তত পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো টাইম 8ৰ দৰ্শকক এক বিগ ব্ৰেকিং নিউজ যে ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰা সকল সাৱধান হওক কিয়নো শীঘ্ৰেই বিপদ ঘণ্টা বাজিব এতিয়া খ বেদখলকাৰীৰ চৰকাৰী ভূমি খালি কৰিবলৈ এতিয়া কঠোৰ সকিয়নি দিছে বেদখলকাৰীক আৰু 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া সাজু হৈ পৰিছে চৰকাৰ লগতে ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব এই উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো ৰেহাই দিয়া নহব এতিয়া একলেচা চৰকাৰী ভূমি যি বেদখল কৰি আছে সেই বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব কিয়নো এতিয়া বেদখলকাৰীলৈ কঠোৰ সকিয়নি দিছে মন্ত্ৰী অশোক সিংহলে আমাৰ হাতত মন্ত্ৰী অশোক সিংহলৰ হে মন্তব্য আছে আমি মন্তব্য আগবঢ়াম কিন্তু তাৰ পূৰ্বে আমি পুনৰবাৰ জনাইছো যে ৰাজ্যত এতিয়া চৰকাৰী ভূমি বেদখল কৰা সকল সাৱধান হওক কিয়নো শীঘ্ৰে বিপদ ঘণ্টা বাজিব এতিয়া খ বেদখলকাৰীৰ চৰকাৰী ভূমি খালি কৰিবলৈ এতিয়া কঠোৰ সকিয়নি দিছে বেদখলকাৰীক লগতে 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈও সাজু হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ আৰু ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব এতিয়া হাৰি নাযাব কোনো বেদখলকাৰীলৈ এতিয়া কঠোৰ সকিয়নি দি এই মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে যেতুকে এতিয়া শীঘ্ৰেই বিপদ ঘণ্টা বাজিব খ বেদখলকাৰীৰ আৰু চৰকাৰী ভূমি খালি কৰিবলৈ কঠোৰ সকিয়নি দিছে বেদখলকাৰীক লগতে 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈ পৰিছে চৰকাৰ আৰু ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব যদিও বা একলেচা চৰকাৰী ভূমি বেদখল কৰি আছে সেই একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব এতিয়া কোনো হাৰি নাযাব যিয়ে চৰকাৰী ভূমি বেদখল কৰি আছে সেই চৰকাৰী ভূমি বেদখল কৰা এতিয়া কোনো হাৰি নাযাব যেতুকে একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো ৰেহাই দিয়া নহব বেদখলকাৰীলৈ কঠোৰ সকিয়নি দিছে মন্ত্ৰী অশোক সিংহলে এতিয়া ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰা সকল সাৱধান হওক আমি পুনৰবাৰ জনাইছো টাইম 8ৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যে এতিয়া বেদখলকাৰীলৈ পুনৰবাৰ জনাৰ চেষ্টা কৰিছো এতিয়া শীঘ্ৰেই বিপদ ঘণ্টা বাজিব খ বেদখলকাৰীৰ আৰু চৰকাৰী ভূমি খালি কৰিবলৈ কঠোৰ সকিয়নি দিছে বেদখলকাৰীক আৰু 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া সাজু হৈ পৰিছে চৰকাৰ ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব এতিয়া চৰকাৰী ভূমি যি বেদখল কৰি আছে এতিয়া কাকো ৰেহাই দিয়া নহব বেদখলকাৰীলৈ কঠোৰ সকিয়নি দিছে এতিয়া মন্ত্ৰী অশোক সিংহলে আমি মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ টাইম 8ৰ দৰ্শকক যে এতিয়া শীঘ্ৰেই বিপদ ঘণ্টা বাজিব পাৰে খ বেদখলকাৰীৰ বাবে চৰকাৰী ভূমি খালি কৰিবলৈ এতিয়া কঠোৰ সকিয়নি দিয়া পৰিলক্ষিত হৈছে লগতে 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া সাজু হৈ পৰিছে চৰকাৰ
আৰু ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব এতিয়া কাকো ৰেহাই দিয়া নহব যদিও বা একলেচা চৰকাৰী ভূমি বেদখল কৰি আছে কোনো লোকে এতিয়া ৰেহাই দিয়া নহব বেদখলকাৰীলৈ কঠোৰ সকিয়নি দি মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে যেহেতুকে এতিয়া শীঘ্ৰেই বিপদ ঘণ্টা বাজিব পাৰে এতিয়া খ বেদখলকাৰীলৈ আৰু চৰকাৰী ভূমি খালী কৰিবলৈ এতিয়া কঠোৰ সকিয়নি দিছে বেদখলকাৰীক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকক জনোৱাৰ চেষ্টা কৰিছো এতিয়া ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰাসকল সাৱধান হওক কিয়নো শীঘ্ৰেই বিপদ ঘণ্টা বাজিব এতিয়া খ বেদখলকাৰীৰ চৰকাৰী ভূমি খালী কৰিবলৈ এতিয়া কঠোৰ সকিয়নি দিছে বেদখলকাৰীক যিয়ে চৰকাৰী ভূমি দখল কৰি আছে সেই চৰকাৰী ভূমি এতিয়া খালী কৰিবলৈ কঠোৰ সকিয়নি দিছে বেদখলকাৰীক 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া সাজু হৈছে চৰকাৰ আৰু ধুবুৰীত অতিক্ৰমেও 50,000 বিঘা ভূমিত উচ্ছেদ অভিযান চলিব আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো এতিয়া ৰেহাই দিয়া নহব আমি পুনৰবাৰ জনাইছো যে এতিয়া একলেচা চৰকাৰী ভূমিও যদি বেদখল কৰি আছে সেই বেদখল কৰা লোকক এতিয়া কাকো ৰেহাই দিয়া নহব যেনেকৈ এতিয়া চৰকাৰী ভূমি খালী কৰিবলৈ কঠোৰ সকিয়নি দিছে বেদখলকাৰীক আৰু 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ এতিয়া সাজু হৈ পৰিছে চৰকাৰ আৰু এতিয়া শীঘ্ৰেই বিপদ ঘণ্টা বাজিব এতিয়া খ বেদখলকাৰীৰ যেহেতুকে এতিয়া চৰকাৰী ভূমি বেদখল কৰাসকল সাৱধান হওক আমি পুনৰবাৰ জনাইছো এতিয়া ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰাসকল সাৱধান হওক কিয়নো শীঘ্ৰেই বিপদ ঘণ্টা বাজিব এতিয়া খ বেদখলকাৰীৰ চৰকাৰী ভূমি খালী কৰিবলৈ কঠোৰ সকিয়নি দিছে বেদখলকাৰীক লগতে 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈ পৰিছে এতিয়া চৰকাৰ আৰু লগতে ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো ৰেহাই দিয়া নহব আৰু বেদখলকাৰীলৈ কঠোৰ সকিয়নি দি এই মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে আমাৰ হাতত সেই মন্তব্য আছে আগবঢ়াইছো চলিতো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই যোৰহাটতো ইনক্ৰচমেণ্ট নাই ধেমাজিতো ইনক্ৰচমেণ্ট নাই ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা বৰপেটা ধুবুৰী এইবিলাক এৰিয়াতে আছে চলিতো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই যোৰহাটতো ইনক্ৰচমেণ্ট নাই ধেমাজিতো ইনক্ৰচমেণ্ট নাই ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা বৰপেটা ধুবুৰী এইবিলাক এৰিয়াতে আছে চলিতো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই যোৰহাটতো ইনক্ৰচমেণ্ট নাই ধেমাজিতো ইনক্ৰচমেণ্ট নাই ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা বৰপেটা ধুবুৰী এইবিলাক এৰিয়াতে আছে চলিতো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই যোৰহাটতো ইনক্ৰচমেণ্ট নাই ধেমাজিতো ইনক্ৰচমেণ্ট নাই ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা বৰপেটা ধুবুৰী এইবিলাক এৰিয়াতে আছে চলিতো আছে বাবু প্ৰক্ৰিয়া যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে ধুবুৰীৰ অংশ এটাতো থাকিব লাগিব ধুবুৰী অসমত হয়নে নহয় এই 5 লাখ বিঘাটো 50,000 ধুবুৰীও দিব লাগিব
এতিয়া শিৱসাগৰতো ইনক্ৰচমেণ্ট নাই, যোৰহাটতো ইনক্ৰচমেণ্ট নাই, ধেমাজিততো ইনক্ৰচমেণ্ট নাই। ইনক্ৰচমেণ্ট যে আছে তো এইবিলাক মানে গোৱালপাৰা, বৰপেটা, ধুবুৰী এইবিলাক এৰিয়াতে আছে। দিয়ক, চলিতো আছে বাবু প্ৰক্ৰিয়া। যোৱাবাৰতো 1.5 লাখ বিঘা হৈছিলে, এবাৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ বিঘাৰ মানে সপোন চাই আছে। ধুবুৰীৰো অংশ এটাতো থাকিব লাগিব। ধুবুৰী অসমত হয়নে নহয়? এই 5 লাখ বিঘা